গৰু ছাগলী ৰুধিবলৈ ব্যৱহাৰ কৰা বিদ্যুতৰ তাৰত লাগি মৃত্যু 2 শিশুৰ। গৰু ছাগলী ৰুধিবৰ বাবে কৰা বিদ্যুতৰ ব্যৱহাৰ কিমান যুক্তিসংগত? এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। আপোনাৰ শাক-পাচলিৰ বাৰীখনো গৰু ছাগলীৰ পৰা বচাই ৰাখিবলৈ বিদ্যুতৰ ব্যৱহাৰ কৰে নেকি? যদিহে কৰে তেনেহলে সাৱধান। গৰু ছাগলীৰ পৰিৱৰ্তে ল'ব পাৰে মানুহৰে জীৱন। কিয়নো এইবাৰ তেনে এক ঘটনাই সংঘটিত হল ৰহাত। গৰু ছাগলী দূৰ কৰাৰ একমাত্ৰ উপায় বিদ্যুতেই নহয়, এয়া মনত ৰখা উচিত। ৰহাৰ এখন ধোৱা দলনি প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনৰ সীমাৰ জেওৰাত গৰু ছাগলীৰ পৰা বচাই ৰাখিবলৈ কোনো অজ্ঞাত লোকে সংযোগ কৰি থৈছিল বিদ্যুৎ পৰিবাহী তাঁৰ। সেই তাঁৰত লাগি মৃত্যুক আঁকোৱালি ললে 2 শিশুৱে। জানিব পৰা অনুসৰি বিদ্যালয় ছুটিৰ পাছত কোনো লোকে বিদ্যালয়ৰ জেওৰাত লগাই থৈছিল বিদ্যুৎ পৰিবাহী তাঁৰ আৰু বিয়লি বিদ্যালয় চৌহদত খেলিবলৈ বুলি প্ৰৱেশ কৰিছিল 2 শিশুৱে। আৰু সেই তাঁৰত লাগিয়ে মৃত্যুক আঁকোৱালি ললে 2 কণমানি ক্ৰমে 7 বছৰীয়া ত্ৰিশাৰাণী কোঁৱৰ আৰু 4 বছৰীয়া মুনীন্দ্ৰ কোঁৱৰে। বিদ্যুতত লাগি 2 শিশু পৰি থকা দেখি স্থানীয় ৰাইজে পৰিয়ালৰ লোকক খবৰ দিয়ে আৰু 2 শিশুক মৰিগাঁওলৈ চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। প্ৰশ্ন হয়, শিশু দুটিৰ মৃত্যুৰ বাবে দায়ী কোন? বিদ্যুৎ সংযোগ কৰা লোক নে গৰু ছাগলীৰ গৰাকী? গৰু ছাগলী ৰুধিবলৈ বিদ্যুৎ ব্যৱহাৰ কৰা কিমান যুক্তিসংগত আছিল? যোৱাকালি আবেলি মানে ঠিক অনুমানিক প্ৰায় 3 বজাত 3 মান বজাতে মানে ইয়াত এটা মৰ্মান্তিক ঘটনা এটা হ'ল। ঘটনাটো হৈছে ইয়াত এইখিনি ঠাইতে মানে হেৰিয়ে জেওৰা মাৰিছিলে, পুৰণা জেওৰা হেৰি কৰিবৰ কাৰণে জেওৰা মাৰিছিলে। জেওৰাত মানে তাঁৰ অলপমান দি পেলাই বান্ধি দিছিলে। স্কুলৰ ল'ৰা ছোৱালী হতে মানে শিক্ষকে বান্ধাই থৈছিলে তাঁৰ দি পেলাই। সেই তাঁৰখিনি মানে দীঘলীয়াকে এনেকে হেৰি কৰি দিছিলে। সেইখিনি তাঁৰতে যোৱা মানে স্কুল ছুটিৰ পাছত কোনোবা দুষ্ট ল'ৰাই মানে স্কুলৰ ভিতৰত থকা ইলেক্ট্ৰিকৰ ছুইচ বৰ্ডৰ পৰা সেই তাঁৰ সংযোগ কৰি ইয়াত মানে লগাই দিলে। আচ্ছা, লগাই দিয়া মানে সিহঁতৰ অৰ্থটো এইটো শুনিব পোৱা মানে ছাগলী উৎপাদক, ছাগলী মৰক, এইটো আছিলে সিহঁতৰ লক্ষ্যটো। পিছত কিন্তু ছাগলী নহ'ল, মানুহে মৰিলে। এতিয়া মানে তাৰ পিছতে সেই পোৱালি 3টা মানে 2টা ল'ৰা এজনী ছোৱালী, 2টা ল'ৰা এজনী ছোৱালী। ল'ৰা 2টাৰ ভিতৰত এটা ল'ৰা বাচি গ'ল, কিন্তু ছোৱালী এজনীয়ে খেলিব আহিছিলে ইয়াত খেলিব আহিছিলে। এনেই এইখিনি মানে চাহ পৰে অলপমান 3 মান বজাৰ সময়ত, কিন্তু মানে খেলিবলৈ আহে সিহঁতে। মানে ল'ৰা ছোৱালী বহুত জমা হৈ থাকে, এইখিনি খেলি থাকে। সৰু সৰু ল'ৰা ছোৱালী। ছোৱালীজনীৰ বয়সটো 7 বছৰ বুলি কৈছে। তাৰপৰা ল'ৰাটোৰ বয়স 3.5 বছৰ নেকি, নহয় জানো, 3.5 বছৰমান বুলি কৈছে। এনেকৈ খেলিবলৈ আহিছিলে। আহোঁতে মানে সেই তাৰ মানে এনেকুৱাকে লগাই থৈছে, সেইখিনি ইয়াতো সংযোগ কৰিছে, আকৌ ইফালে সিফালেও এনেকৈ তাৰটো মানে লগাই থৈ দিছে জেওৰা দিয়া নিচিনা, যেনিয়ে তেনিয়ে। কাৰেণ্ট আহি আছে, কাৰেণ্টৰ সংযোগ কৰিছিলে। কিন্তু কাৰেণ্টৰ সংযোগ কৰোঁতে সিহঁতে কেনেকৈ কৰিলে সেইটো কথা বিশেষ জনা নাযায়। তলা বন্ধ আছিলে, কিন্তু এই টিঙৰ দৰজাখন মানে অলপ ঢকিয়ালে খোল খাই যায়। চিটকানিবিলাক অলপ বেয়া আছিলে। সেইফালে সোমাই পেলাই কৰিছে বুলি এটা সন্দেহ হৈছে। তাৰ পৰা মানে তাঁৰ লগাইছে, প্লাগ পইণ্ট আছিলে, ছুইচ বৰ্ডত মানে প্লাগ পইণ্ট আছে। প্লাগ পইণ্টত মানে তাঁৰ সোমোৱাই পেলাই আনি পেলাই ইয়াত বান্ধি দিছে। বান্ধি দিয়াৰ পিছত সৰু ল'ৰা ছোৱালী সিহঁতে নাজানে, মানে সৰু নহয় আচলতে, ডাঙৰ মানুহ হ'লেও মৰি গ'ল হেঁতেন। ইয়াতো তাঁৰ মেৰিয়াই থৈছিলে, সৰুতে তাঁৰ আছিলে। ৰহাৰ পৰা সাজিদ আনোৱাৰ ৰহমানৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।